যদিহে চৰকাৰে আলোচনা কৰাৰ বাবে সদিচ্ছা চৰকাৰে প্ৰদৰ্শন কৰে তেতিয়াহ'লে অচিৰে কলিতা জনগোষ্ঠীৰ আটাইবোৰ সংগঠনক নিমন্ত্ৰণ জনাই সমস্যাসমূহ পুংখানুপুংখানুভাৱে আলোচনা কৰক আৰু ইয়াৰ সমাধানৰ উপায় নিৰূপণ কৰক। ইতিমধ্যে সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনে অসমৰ বিভিন্ন জিলাত ব্যাপক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰাৰ বাবে সাজু হৈছে। অহা ডিচেম্বৰ মাহৰ পৰা ধাৰাবাহিকভাৱে অসমৰ প্ৰতিখন জিলাতে সন্মিলনে ঘোষণা কৰা আন্দোলনৰ জৰিয়তে চৰকাৰক সকীয়াই দিবলৈ সিদ্ধান্ত লৈছে। আমি আন্দোলনৰ পক্ষপাতী নহয়, যদিও আলোচনাৰ জৰিয়তে সমস্যাবোৰ সমাধান হোৱাটো আমি কামনা কৰোঁ। চৰকাৰে আমাক আন্দোলন কৰাৰ বাবে বাধ্য কৰাটো উচিত নহয়। আমি বিচাৰোঁ চলিত বিধানসভা অধিৱেশনত কলিতাসকলৰ জনজাতিকৰণৰ প্ৰস্তাৱটো লোৱাৰ ব্যৱস্থা গ্ৰহণ কৰক। শিক্ষা, সামাজিক, অৰ্থনৈতিক যি বৈষম্যৰ সৃষ্টি হৈছে ইয়াৰ সমাধান কৰক আৰু সকলো ক্ষেত্ৰতে কলিতাসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰক। বিটিআৰকে ধৰি ট্ৰাইবেল বেল্ট এলেকাত কলিতাসকলৰ ভূমিৰ অধিকাৰ প্ৰদান কৰক। আমাৰ কলিতা মন্ত্ৰী বিধায়কসকলৰ ওপৰতো আমি নজৰ ৰাখিছোঁ। যদিহে এই ক্ষেত্ৰত অনীহা প্ৰকাশ কৰে অহা 26 বিধানসভা নিৰ্বাচনত তেখেতসকলৰ পৰাজয় নিশ্চিত কৰাৰ দায়িত্ব সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনে ল'ব।